हेलो एवरीवन আকৌ এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজত স্বাগতম জনাইছো। আজিৰ এই ভিডিঅ'ত আমি আলোচনা কৰিম যদি তোমালোকে JLEE এক্সাম দিছিলা তেন্তে তোমালোকৰ কাৰণে খুব ইম্পৰ্টেন্ট ভিডিঅ' হয়, ভিডিঅ'টো স্কিপ নকৰিবা। যদি তোমালোকে JLEE ৰ যোনটো স্ক'ৰ কাৰ্ড হয় স্ক'ৰ কাৰ্ড থ্ৰু হৈ কেনে যদি তোমালোকে গুৱাহাটী ইউনিভাৰ্চিটিৰ আন্ডাৰত বিটেকটো কমপ্লিট কৰিম বুলি ভাবি আছিলা এইকেইটা ডিপাৰ্টমেণ্টত বিটেক ইন বায়োটেকনলজি, বিটেক ইন কম্পিউটাৰ সায়েন্স এণ্ড ইঞ্জিনিয়াৰিং, বিটেক ইন ইলেক্ট্ৰনিক্স এণ্ড টেলিকমিউনিকেশ্যন, বিটেক ইন ইনফৰমেশ্যন টেকনলজি যোনটো চমুকে IT বুলি কোৱা হয়। সো এইকেইটা ডিপাৰ্টমেণ্টত যদি তোমালোকে বিটেকটো কমপ্লিট কৰিম বুলি ভাবি আছা তেন্তে তোমালোকে প্ৰথমে কি কৰিব লাগিব, অনলাইন এপ্লিকেশ্যন ফৰ্ম কমপ্লিট কৰিব লাগিব। অলৰেডি তোমালোকৰ 9 আগষ্টৰ পৰা অনলাইন এপ্লিকেশ্যন চলি আছে। তোমালোকে 15 তাৰিখলৈকে তোমালোকে পাৰিবা, মানে অহাকালি তোমালোকৰ লাষ্ট ডেট, অতি সোনকালে তোমালোকে এপ্লাই কৰা আৰু ভিডিঅ'টো সকলোৰ মাজত শ্বেয়াৰ কৰি দিয়া যাতে সকলোৱে এই ইনফৰমেশ্যনটো গম পায় আৰু এই যোনটো কাউন্সেলিং হয় বা এডমিশ্যনৰ কাৰণে পাৰ্টিচিপেট কৰিব পাৰে বা এডমিশ্যনটো কৰিব পাৰে। সো এতিয়া কথাটো হ'ল যে তোমালোকৰ যোনটো বিটেকটো আছিলে 4 বছৰ, যদি তোমালোকে ডিপ্লোমা কমপ্লিট কৰি আহা তেন্তে তোমালোকক কি কৰাবা, ডাইৰেক্ট 3rd সেমিষ্টাৰৰ পৰা তোমালোকক লেটাৰেল এন্ট্ৰিৰ জৰিয়তে তোমালোকে কি কৰিব পাৰিবা, বিটেক প্ৰগ্ৰামটো কমপ্লিট কৰিব পাৰিবা গুৱাহাটী ইউনিভাৰ্চিটিৰ আন্ডাৰত বা গুৱাহাটী ইউনিভাৰ্চিটিত। সো এতিয়া যদি তোমালোকে এই এপ্লিকেশ্যনটো কমপ্লিট কৰিব খোজা তোমালোকে ডেসক্ৰিপচনত লিংক আছে, সেই লিংকটোত ক্লিক কৰিবা। লিংকটোত ক্লিক কৰিলে একেবাৰে সহজ পদ্ধতি হয়, কোনো ধৰণৰ টান একোৱে নাই। জাস্ট তোমালোকৰ নিজৰ ইনফৰমেশ্যন JLEE যোনবোৰ স্ক'ৰ কাৰ্ড হয় সেইবোৰ তোমালোকে সিলেক্ট কৰিবা বা সেইবোৰ এন্টাৰ কৰিবা। এন্টাৰ কৰাৰ পিছত তোমালোকক ধুনীয়াকৈ এই যোনটো এপ্লিকেশ্যন হয় এইটো তোমালোকক সাবমিট কৰিব পাৰিবা। মোৰ ওচৰত কোনো ধৰণৰ কেণ্ডিডেট নাই, সো সেইকাৰণে তোমালোকক লাইভ প্ৰচেছ দেখুৱাব নোৱাৰিম। সো এতিয়া যেতিয়া তোমালোকক কাউন্সেলিং মাতিব, কাউন্সেলিং কেতিয়া ষ্টাৰ্ট হ'ব, 15 লাষ্ট ডেট আৰু কাউন্সেলিং তোমালোকক কি কৰা হৈছে 16 ৰাখিছে। এইখিনি চাব পাৰিবা। 16 11টা বজাৰ পৰা তোমালোকক কি কৰা হ'ব, কাউন্সেলিং ষ্টাৰ্ট হৈ যাব। যেতিয়া কাউন্সেলিং হয় মই এইটো চেনেলত লাইভ প্ৰচেছ দেখুৱাবলৈ মই চেষ্টা কৰিম। সেইকাৰণে কৈছোঁ যদি এইটো চেনেল নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰিবা, বেল আইকনটি অল কৰি দিবা যাতে সকলো ধৰণৰ ইনফৰমেশ্যন ভিডিঅ' তোমালোকে অতি সোনকালে পাই যোৱা। সো কাউন্সেলিং কৰাৰ সময়ত সেইদিনাই তোমালোকক কি কৰা হ'ব, ৰিজাল্টৰ কাৰণে তোমাক ডিক্লেয়াৰ কৰিবা বা চিট পোৱা নে নাই তোমালোকে লগইন কৰিলে পাই যাবা। যেতিয়া তোমালোকে ৰিজাল্টটো পাবা তেতিয়া তোমালোকক আকৌ ডকুমেণ্টছ ভেৰিফিকেশ্যনৰ কাৰণে কলেজত যাব লাগিব। বহুতে সুধিব পাৰে ডকুমেণ্টছ ভেৰিফিকেশ্যন কি লৈ যাব লাগিব। এই যোনটো ডকুমেণ্টছ ভেৰিফিকেশ্যন হয় এইটো তোমালোকে ইমান চিন্তা কৰি নাথাকিবা, আগতে তোমালোকে চিটটো পাই লোৱা। তথাপি মই কৈ দিছোঁ ডকুমেণ্টছ ভেৰিফিকেশ্যনত জাষ্ট তোমালোকৰ যোনটো JLEE এক্সাম দিছিলা সেই JLEE যোনটো স্ক'ৰ কাৰ্ড হয় সেই স্ক'ৰ কাৰ্ডটো লৈ যাব। বাকী তোমালোকৰ HSৰ যোনটো পাছ চাৰ্টিফিকেট হয়, মাৰ্কশ্বিট হয় এইবোৰ আৰু এডমিট কাৰ্ড লৈ যাব লাগিব। বাকী যেতিয়া তোমালোকে কাউন্সেলিং কৰিবা, কাউন্সেলিং সময়ত যদি তোমালোকে ৰিজাৰ্ভেশ্যন দিয়া, ৰিজাৰ্ভেশ্যন চাৰ্টিফিকেট দিয়া, লাইক ST SCৰ পৰা যদি তোমালোকে কিবা ৰিজাৰ্ভেশ্যন চাৰ্টিফিকেট আছে তেন্তে যদি সেইবোৰ এপ্লাই কৰা তেন্তে সেইবোৰ চাৰ্টিফিকেট লৈ যাব লাগিব। মুঠ কথাত যেতিয়া কাউন্সেলিঙৰ সময়ত যোনবোৰ চাৰ্টিফিকেট যোনবোৰ ইনফৰমেশ্যন তোমালোকে এণ্টাৰ কৰিবা তেতিয়া যোনবোৰ চাৰ্টিফিকেট তাতে আপলোড কৰিবা সকলোবোৰ তোমালোকে লৈ যাব লাগিব। বাকী তোমালোকৰ নিজৰ আইডেণ্টি প্ৰুফৰ কাৰণে আধাৰ কাৰ্ড, পান কাৰ্ড এইখিনিতো মেণ্ডেটৰী লৈয়ে যাব লাগিব, ফটো লৈ যাব লাগিব। বাকী EWS দিলে EWS লৈ যাব লাগিব। এইখিনি ডকুমেণ্টছ বাকী তোমালোকৰ লৈ কেনে তোমালোকে ডকুমেণ্টছ ভেৰিফিকেশ্যন কৰিবা। ডকুমেণ্টছ ভেৰিফিকেশ্যন ইমান একো নালাগে।